দেৰগাঁও পৌৰসভাৰ 4টাকৈ নতুন প্ৰকল্প শুভ উদ্বোধনী কৰে কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। জাবৰ নিষ্কাশন, বিশুদ্ধ খোৱাপানীৰ যোগানকে আদি কৰি 4টা নৱনিৰ্মিত প্ৰকল্পৰ শুভ উদ্বোধন কৰে সাংসদগৰাকীয়ে। দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত আৰু দেৰগাঁৱৰ সমজিলাৰ কাৰ্যালয়ৰ চৌহদত দুটাকৈ বিশুদ্ধ খোৱাপানীৰ আঁচনিৰে সাধাৰণ জনতাক যথেষ্ট উপকৃত কৰিব। ঠাণ্ডা আৰু গৰম দুয়োবিধেই পানী উপলব্ধ হ'ব এই বিশুদ্ধ খোৱাপানীৰ আঁচনিখনত। অন্যহাতে অসমৰ ভিতৰতে প্ৰথমটো উন্নত মানৰ জাবৰ নিষ্কাশন কেন্দ্ৰটোৱে নগৰখন পৰিষ্কাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। জাবৰ নিষ্কাশন যন্ত্ৰটোৱে তেতিয়া কাম কৰিব যেতিয়া জনসাধাৰণে জাবৰখিনি তাতে ছেগ্ৰিগেট কৰি দিব। কিন্তু এই মেচিনটো যিটো মেচিন ইয়াত 1,23 লাখ দি স্থাপন কৰা হৈছে, এই মেচিনটোৱে প্লাষ্টিক আৰু নন প্লাষ্টিক ৱেষ্ট ছেপাৰেট কৰিব। জনসাধাৰণৰ কিন্তু ইয়াত সহযোগ লাগে। দেৰগাঁওখন সৰু চহৰ, ইয়াত আপোনালোকে জানে এই মেচিনটোৱে 2 টন পাৰ ডে 5 টন পাৰ ডে কৰিব। 5 টন পাৰ ডে তেওঁলোকে জাবৰ নিষ্কাশন কৰি পেলাই ছেপাৰেট কৰিব আৰু সাৰ নিৰ্মাণ কৰিবৰ কাৰণেও ব্যৱস্থা কৰিব। কিন্তু জনসাধাৰণক আমি আহ্বান জনাইছোঁ, ইয়াত প্লাষ্টিক আৰু নন প্লাষ্টিক ৱেষ্টবিলাক বেলেগ কৰি পেলাই পঠিয়াব লাগিব। আৰু পৌৰসভাই এটা কথা এগ্ৰী কৰিছে যে এতিয়াৰ পৰা আৰু কিছুদিনৰ পিছৰ পৰা ঘৰে ঘৰে জাবৰ কালেকশ্যন কৰাৰো ব্যৱস্থা তেখেতসকলে কৰিব। দেৰগাঁওখনক মডেল টাউন কৰিব পৰাকৈ বহুত স্ক'প আছে। ইয়াৰ পানী নিষ্কাশনৰ কথাও চিন্তা কৰিব লাগিব আৰু বহুখিনি ডেভেলপমেণ্টৰ কথা আমি ভাবিছোঁ। ভৱিষ্যত দিনত আমি এই কথাবিলাক আগবঢ়াই লৈ যাম। দেৰগাঁওখনত এটা দীৰ্ঘদিনীয়া অভাৱ চহৰখনত, যিহেতুকে দৈনন্দিন বিভিন্ন কৰ্ম ক্ষেত্ৰত আহে চহৰখনলৈ, এটা টয়লেটৰ অভাৱ হৈ আছে। আমি তাত যোৱাকালি ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি আৰু আমাৰ মণ্ডল সভাপতিৰ সৈতে পৌৰসভাৰ সভানেত্ৰী আৰু ইঅ'ৰ সৈতে আমি বহুত সময় আলোচনা কৰি পেলাই এই কথা ময়ো নিশ্চিত হৈছোঁ যে ইয়াত এটা টয়লেটৰ বৰ প্ৰয়োজন। অকল এটা টয়লেট নহয়, কেইবাটাও টয়লেট লাগে, কিন্তু একচুৱেলি ভূমিৰ অভাৱৰ কাৰণে টয়লেটটো বনাব পৰা নাই। আমি মাটি যিদিনাই বিচাৰি পাম কাৰণ এটা ভাল টয়লেটৰ ব্যৱস্থা আমি কৰাৰ কথা চিন্তা কৰিম। যদি বেদখল হৈ আছে মাটি, বেদখল কোনোবাই যদি কৰিছে, তাক আমি ইয়ক কৈছোঁ এইটো উচ্ছেদ কৰি হ'লেও তাত টয়লেট এটা বনাব লাগিব। কোনো প্ৰশ্ন উঠিব নোৱাৰে। আপোনালোকৰ যোগেদি মই দেৰগাঁওবাসীক অনুৰোধ জনাম যে চহৰখন যিহেতু 4 লেন পাৰ হৈ গ'ল, গতিকে ইয়াৰ যথেষ্ট গুৰুত্ব বাঢ়িলে। ইয়াৰ আগতো দেৰগাঁৱৰ গুৰুত্ব সদায় আছে। লাচিত বৰফুকন পুলিচ একাডেমি হ'ল, ইয়াত গৃহমন্ত্ৰী আহিলে আৰু কিছুদিনৰ পিছত প্ৰধানমন্ত্ৰীয়ে ওচৰে পাজৰে ক'ৰবাত আহিব, নুমলীগড়লৈ তেখেত আহিব 8 তাৰিখে। মই ভাবোঁ যে যদি চব ঠিকে থাকে বোধহয় ইয়াতো প্ৰভাৱিত কৰিব। গতিকে দেৰগাঁওখনক আপোনালোকে ৰাইজৰ সহযোগত ভাল ধৰণে সজাই তুলিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।